গুড ইভিনিং বন্ধুসকলক। আজি এটা বাৰ্তা দিওঁ বুলি ভাবিছোঁ। এইটো সম্পূৰ্ণ মোৰ নিজৰ, এনেকৈ বাৰু নিজৰ কিবা কিবি মাজত দিছোঁ, কিছুমান নিজে পঢ়ি শুনি দিওঁ, কিন্তু এই বাৰ্তাটো হ'ল একেবাৰে কমপ্লিট মোৰ নিজৰ অভিজ্ঞতাৰ পৰা দিয়া। বাৰ্তাটো এনেকুৱা ধৰণৰ যে হিচাপতকৈ বেছি ভাল হৈ পেলাই আমি যদি মনে মনে আনৰ কথাবিলাক শুনি থাকোঁ, বিশেষকৈ নিজৰ ক্ষেত্ৰত বহুত বেয়া হয় সেই বস্তুটো। কাৰণ কিয়, যেতিয়া আমি মনে মনে কথাবিলাক শুনি গৈ থাকোঁ, তেতিয়া আমাৰ আশে পাশে থকা মানুহখিনিয়ে আমাক তাহাঁতৰ চিন্তাধাৰাৰে তাহাঁততকৈও আমাক বেছি বেয়া বনাই দিয়ে। তেতিয়া কি হয়, সেই যিটো সত্য কথা আমি সদায় কৈ থাকোঁ, সেই সত্যটোকো আমি আকৌ সত্য বুলি প্ৰমাণ কৰিবলগীয়া হয়। গতিকে ইমানো বেছি আমি মনে মনে থাকিব নালাগে য'ত বেলেগে আমাক বেয়া সজাবৰ কাৰণে সুবিধা পায়। অন্ততঃ সঁচা কথাটোৰ কাৰণে আমি বাপ মতাটো দৰকাৰ। এইটো হ'ল আজি মোৰ সম্পূৰ্ণ অভিজ্ঞতাৰ পৰা কোৱা কথা। সকলোলৈকে ধন্যবাদ থাকিলে।